নমস্কাৰ মোৰ আজিৰ তিনিটা হাতৰ আপোনালোকৰ বাবে আগবঢ়াই দিব বিচাৰিছোঁ আৰু দুটা হাতৰ উত্তৰ মোৰ ফালৰ পৰা দিয়া হ'ব আৰু এটা হাতৰ উত্তৰ আপোনালোকৰ পৰা পাম বুলি আশা ৰাখি আজি আৰম্ভ কৰিব বিচাৰিছোঁ প্ৰথমটো হাতৰ। এনেকুৱা কি বস্তু আছে যিটো আমি খাবও নোৱাৰোঁ, পান কৰিবও নোৱাৰোঁ আৰু সেইটো বস্তু নহ'লে আমি জীয়াই থাকিবও নোৱাৰোঁ। গতিকে তাৰ উত্তৰটো কি হ'ব বাৰু? ইয়াৰ উত্তৰটো হৈছে বায়ু বা বতাহ। আমি বতাহ কেতিয়াও পান কৰিব নোৱাৰোঁ, বতাহ কেতিয়া আমি খাবও নোৱাৰোঁ। বতাহ আমাৰ উশাহত গৈ থাকে, আমি বস্তু নেদেখোঁ। এতিয়া আপোনালোকৰ বাবে দ্বিতীয়টো হাতৰ। দিন গণো, সপ্তাহ গণো আৰু গণো মাহ, দিন গণো, সপ্তাহ গণো আৰু গণো মাহ, এনেকৈয়ে কটাই দিওঁ গোটেই 12 মাহ। এনেকৈয়ে কটাই দিওঁ গোটেই 12 মাহ। এইটো হ'ল দ্বিতীয় হাতৰ। ইয়াৰ উত্তৰটো কি হ'ব জানেনে? ইয়াৰ উত্তৰটো হ'ল কেলেণ্ডাৰ। কেলেণ্ডাৰত আমি দিন, সপ্তাহ, মাহ চব গণি থাকোঁ, এনেকৈয়ে গোটেই 12 মাহ কটাই দিওঁ, নহয় জানো? এতিয়া আপোনালোকৰ সন্মুখত আপোনালোকৰ বাবে থকা প্ৰশ্নটো হৈছে জুইও নহয়, তৰাও নহয়, নহয় জোন বাই, পোহৰতকৈ আন্ধাৰতহে ভালকৈ দেখা পায়। জুইও নহয়, তৰাও নহয়, নহয় জোন বাই, পোহৰতকৈ আন্ধাৰতহে ভালকৈ দেখা পায়। ইয়াৰ উত্তৰটো আপোনালোকৰ পৰা পাম বুলি আশা ৰাখিলোঁ আৰু সন্ধিয়াকৈ আকৌ দি দিম উত্তৰটো। দিনটো আপোনালোকৰ পৰা উত্তৰটো পাম বুলি আশা ৰাখি আজিলৈ বাই বাই।